কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে। এতিয়া আপোনালোকক কালিতো আমি ইমান ৰাতি ৰাতি কঠীয়া তুলি আছিলোঁ, আপোনালোকে দেখা পাইছিলে। গুণগুণৰ এতিয়া কি হ'ব? গুণগুণক মনত আছেনে? গুণগুণে নিজৰ কঠীয়াডৰা প্ৰশাসনে বুলডোজাৰেৰে উচ্ছেদ চলোৱাৰ পিছতেই ফেচবুকত লাইভত আহি বিৰোধিতা কৰিছিল। আৰু এতিয়া এই গুণগুণকেই বাৰে বাৰে ভাবুকি দিছে কোনো দুৰ্বৃত্তই। কাৰণ গুণগুণৰ কঠীয়াডৰা উচ্ছেদ কৰাক লৈ চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে বিভিন্নজন। আৰু ইয়াৰ মাজতেই দুৰ্বৃত্তই কঠীয়াতলিৰ কথা নকবলৈ দিছে গুণগুণক সকিয়নি। ফোন কৰি সেই টাইমত কৈছে কি হ'ল, তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছা, বেলেগতো ঘৰো গৈছে, কি হ'ল কঠীয়াহে গৈছে, সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয়, আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান, আপুনি তেতিয়া বুজি পালে হয়। পিছে গুণগুণৰ কাষত থিয় দিলে গৌৰৱ গগৈ, অখিল গগৈ। ভিডিঅ' ফোন যোগেই গুণগুণক সাহস দিছে অখিল গগৈয়ে। ভিডিঅ' কলত গৌৰৱ গগৈৰ বাৰ্তালাপ গুণগুণৰ সৈতে। আমি আছো, চিন্তা নকৰিবা। তোমালোকৰ আজি বিপদৰ সময়ত আমি এটা টিম পঠাইছোঁ তোমালোকৰ খবৰ ল'বলৈ। আমি এই সময়ত তোমালোকৰ আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ। যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল, কোনোবা বেলেগৰ লগত এনেকুৱা অন্যায় নহয়, নিজৰ ফালৰ পৰা চেষ্টা কৰিম। তুমিও ধৈৰ্য ধৰি ৰাখা, এয়া আশা কৰিছোঁ দেই। হয়, বহুত বহুত ধন্যবাদ আপোনালৈ। ভিডিঅ' কলত অখিল গগৈয়ে সাহস দিছে গুণগুণক। উচ্ছেদৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে। তেনেকৈ কচু খেতি আছিলে, বেলেগে কৰি আছিলে, তেনেকৈ কচু খেতি কঠীয়া এনেকৈ লোকচান অলপ হৈছে। ফটো কঠীয়াৰহে আছে মোৰ লগত, বাকী নাই, তোলা হোৱা নাই। ঠিক আছে। মোৰ ফোন নম্বৰটো এতিয়া লৈ ল'বি। আৰু মই ইতিমধ্যে চৰকাৰক ইতিমধ্যে কৈ দিছোঁ যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাতি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি। গুণগুণক লৈ চলা চৰ্চাৰ মাজত টাইপাৰ কঠোৰ সকিয়নি চৰকাৰক। লখিমপুৰত সংবাদ মেল পাতি খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদৰ তীব্ৰ বিৰোধিতা টাইপাৰ। আমাৰ যিখিনি খিলঞ্জীয়া মানুহ, ইণ্ডিজিয়াছ পিপুলছবিলাকৰ, তাৰ খিলঞ্জীয়া মানুহবিলাকক কিয় তাৰ পৰা বহিষ্কাৰ কৰি দিব লাগে, খিলঞ্জীয়া মানুহবিলাকক তাৰ পৰা কিয় উঠাই দিব লাগে? তেওঁলোকে আগতে ছাৰ্ভে কৰি পেলাই তথ্যটো ল'ব লাগিছিলে যে এই অকল খিলঞ্জীয়া, আৰু তেওঁলোকক আগতীয়াকৈ নি তেওঁলোকৰ নিজা সংস্থাপন এটা দিব লাগিছিলে। গতিকে যি হ'ল তথাপিও আমি এটা ভাবোঁ যে আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ প্ৰতিয়ে বহুত আজি চৰকাৰখনে বৰ ভাল দৃষ্টিৰে নাচায় নেকি, আৰু চাবলৈ বৰ ইচ্ছা নকৰে নেকি। লক্ষণীয় কথা এয়াই যে গুণগুণৰ পৰিয়ালে কঠীয়াডৰা উচ্ছেদ কৰাৰ পূৰ্বে মাত্ৰ কঠীয়া তুলিবলৈ দুদিনমানৰ সময় বিচাৰিছিল, আৰু সেই সময় নিদি প্ৰশাসনে কঠীয়াডৰা উচ্ছেদ চলাইছিল এনেকৈ, আৰু যাৰ বাবে এই বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে বিভিন্ন মাধ্যমত। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY 365।